মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকক। ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ ফালৰ পৰা কি আছে নিউ ৰিক্ৰুটমেণ্ট নিউ ভেকেঞ্চি মুকলি কৰি দিলে। ইয়াত কোনো ধৰণৰ এক্সাম নহ'ব, ডাইৰেক্ট কি আছিল মেৰিট লিষ্ট দিব। ইয়াত কেনেদৰে আবেদন কৰিব লাগিব আৰু মানে শিক্ষাগত যিটো অৰ্হতা আৰু কোনে আবেদন কৰিব পাৰিব, গোটেইখিনি সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। গোটেইখিনি তথ্য ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026। ইয়াত চাব পাৰে কি মেনশ্যন কৰি দিয়া আছে, মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026 নটিফিকেশ্যন আউট, নো এক্সাম, ডাইৰেক্ট মেৰিট লিষ্ট ডিটেইলছ। ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। চাব ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট চাৰ্ভিচ হয়, পোষ্ট যিটো নেম হয় লেডি ছুপাৰভাইজাৰ হয়, নাম্বাৰ অফ যিটো পোষ্ট আছে ভাইৰাছ পোষ্ট হয়, ষ্টাৰ্টিং যিটো ডেট হয় এপ্ৰিলৰ 3 তাৰিখৰ পৰা অলৰেডি ষ্টাৰ্ট হৈছে আৰু যিটো লাষ্ট ডেট হয় 24 এপ্ৰিল, 24 এপ্ৰিললৈকে সেই পোষ্টত আবেদন কৰিব পাৰিব। অনলাইন যিটো এপ্লাই যিটো মোড হয় অনলাইন যোগেদি সেইটো আবেদন কৰিব লাগিব। মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় শিক্ষাগত যিটো অৰ্হতা হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। কেণ্ডিডেট হু আৰ গোয়িং টু এপ্লাই ফৰ দি আছে মহিলা ছুপাৰভাইজাৰ ৰিক্ৰুটমেণ্ট 2026। ইয়াত মেনশ্যন কৰিছে যদি জাষ্ট কি আছে 10 পাছ হ'ব লাগিব, 10 পাছ হ'লেই সেই পোষ্টত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাবৰে মহিলা ছুপাৰভাইজাৰ যিটো এজ লিমিট আছে, এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে 18 পৰা 45 বছৰ যাৰ আছে সিয়ে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেট এজ লিমিটটো আছে কি আছিল সেইটো মানে বঢ়াই দিয়া হ'ব। OBC SC/ST কাৰণে কি আছিল এজ ৰিলেক্সেশ্যন আছে, ইয়াত মেনশ্যন কৰি দিয়া আছে এজ ৰিলেক্সেশ্যন SC/ST কাৰণে কেণ্ডিডেট আছে, SC/ST কাৰণে 5 ইয়াৰ্ছ, OBC ৰ কাৰণে 3 বছৰ কি আছিল ইয়াত SC/ST কাৰণে 5 বছৰ আৰু OBC ৰ কাৰণে 3 বছৰ ইয়াত বঢ়াই দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ যি ভেকেঞ্চি ডিটেইলছ আছে লেডি ছুপাৰভাইজাৰ পোষ্ট হয় সেইটো। হু কেন এপ্লাই ফৰ মহিলা ছুপাৰভাইজাৰ ভেকেঞ্চি 2026। ইয়াত কোনে আবেদন কৰিব পাৰিব, অল ইণ্ডিয়া জব হয় আৰু কি আছিল ফিমেল পদ। ইয়াত কিছু অল ইণ্ডিয়া জব হয় আৰু কিছু ফিমেল কেণ্ডিডেটৰ কাৰণে সেই পোষ্ট কেইটা হয়। তাৰপিছত ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ যিটো পোষ্ট বা চেলাৰী হয় ইয়াত মেনশ্যন কৰি দিয়া নাই, এজ পাৰ কি আছে নটিফিকেশ্যন মেনশ্যন কৰি দিয়া আছে, ইয়াত মেনশ্যন কৰি দিয়া নাই। তাৰপিছত ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট হয় 2026 এপ্লিকেশ্যন যিটো ফিজ হয় ইয়াত জেনাৰেল OBC কেটেগৰীৰ কাৰণে কি আছিল একো ফিজ দিব নালাগে। SC/ST EWS PWD ৰ কাৰণে এক্স চাৰ্ভিচৰ কাৰণে কোনো ইয়াত কি আছিল ফিজ দিব নালাগে, কোনো মাচুল দিব নালাগে, জাষ্ট কি আছিল আপোনালোকে আবেদন কৰিলেই হ'ল। তাৰপিছত ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট হয় চিলেকশ্যন যিটো প্ৰচেছ ইয়াত মেনশ্যন কৰি দিয়া আছে। চিলেকশ্যন প্ৰচেছটো কি হয় কেনেদৰে হয়, ইয়াত কোনো ধৰণৰ এক্সাম নহ'ব, নো এক্সাম, ইয়াত মেৰিট লিষ্ট হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত কি আছিল ফাইনেল মেৰিট লিষ্ট দি দিব। ইয়াত মেনশ্যন কৰি দি আছে চাব পাৰে দ্য হায়াৰ অফিচিয়েল অফ দ্য ইণ্টিগ্ৰেটেড কি আছে চাইল্ড ডেভেলপমেণ্ট যিটো চাৰ্ভিচ হয় ইয়াত মেনশ্যন কৰি দিয়া আছে নো এক্সাম মেৰিট লিষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াত চাব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট 2026 যিটো ডকুমেণ্ট মানে ডকুমেণ্ট কি লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে। ফটো এণ্ড চিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো লাগিব, এডুকেশ্যন যিটো চাৰ্টিফিকেট হয় 10 পাছ 12 পাছ আৰু কাষ্ট চাৰ্টিফিকেটটো লাগিব আৰু ডমিচাইল চাৰ্টিফিকেট লাগিব আৰু লগতে যে আধাৰ কাৰ্ডটো লাগিব ID প্ৰুফৰ কাৰণে। তাৰপিছত ইয়াত চাব পাৰে মহিলা ছুপাৰভাইজাৰ যিটো ৰিক্ৰুটমেণ্ট অনলাইন যিটো এপ্লিকেশ্যন ফৰ্ম কেনেদৰে আবেদন কৰিব লাগিব গোটেই প্ৰচেছটো সম্পূৰ্ণ তথ্য ইয়াত মেনশ্যন কৰি দিয়া আছে, ষ্টেপ বাই ষ্টেপ আছে। যদি আবেদন কৰিব নোৱাৰে ইয়াত মেনশ্যন কৰি দিয়া আছে, সেইটো কৰি পিনে কি আছে নিজে আবেদন কৰিব পাৰিব। লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰাই কি আছে চাই পিনে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত লিংকবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু এটা কথা ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন মানে জব ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নিম।